গুৱাহাটী ৰিং ৰোড প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন বাইহাটাৰ পৰা কুৰুৱা হৈ চন্দ্ৰপুৰৰ পৰা সোণাপুৰলৈ হ'ব ৰিং ৰোড 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব ৰিং ৰোড নিৰ্মাণৰ কাম অৱশেষত 6 লেনযুক্ত ৰিং ৰোডৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনালে অনুমোদন অচিৰে গুৱাহাটী মহানগৰত সংযোগ কৰি এই ৰিং ৰোডৰ কাম আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে তেতিয়াৰে পৰা গুৱাহাটীয়ে লাভ কৰিব আন এক পৰিচয় এই কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৰিং ৰোড নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দায়িত্ব প্ৰদান কৰিছে আহমেদাবাদৰ দিনেশ চন্দ্ৰ আৰ আগৰৱালা ইনফ্ৰেকশ্যন প্ৰাইভেট লিমিটেডক যেটো কন্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবলটন কৰা হৈছে আৰু মই ভাবো যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব এই ৰিং ৰোডৰ ভিতৰতে থাকিব কুৰুৱা নাৰেংগী সংযোগী 6 পথযুক্ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন জানিব পৰা মতে এই ৰিং ৰোড নিৰ্মাণৰ বাবে সৰ্বমুঠ ব্যয় ধাৰ্য কৰা হৈছে 3689 কোটি টকা তাৰোপৰি ৰিং ৰোড নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানটোক ঘাইপথ প্ৰাধিকৰণে কম সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ইফালে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা ৰিং ৰোডলৈ নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ জনালে মুখ্যমন্ত্ৰীয়ে এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব মই ভাবো যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব এয়া গুৱাহাটীবাসীৰ বাবেই নহয় ৰাজ্যবাসীৰ বাবেই নিশ্চয়কৈ সুখবৰ কিয়নো উত্তৰ পূবৰ ভিতৰত প্ৰথমটো ৰিং ৰোড নিৰ্মাণ হ'ব গুৱাহাটীত সেয়ে আশা কৰা হৈছে দিনক দিনে গুৱাহাটী মহানগৰত ভয়াৱহভাৱে বৃদ্ধি পোৱা যান-জঁটৰ সমস্যাও হ্ৰাস কৰিব এই ৰিং ৰোডে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল কলিতাৰ সৈতে বিৰুৎপল হেনচুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ